ধেমাজিত পথ দুৰ্ঘটনায় প্ৰাণ কাঢ়িলে এগৰাকী স্বাৱলম্বী মহিলা মনিকা সোণোৱালৰ। নিৰ্মীয়মান ৰাজ্যিক ঘাইপথৰ ওপৰত দমাই থোৱা শিলত খুন্দা স্কুটি আৰোহীৰ। নিৰ্মাণকাৰী সংস্থাৰ গাফিলতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে। সকলোকে মাতি তেওঁ গ'লগৈ। ধেমাজিৰ টেলিজানৰ ৰাজপথৰ কাষত আৰু দেখিবলৈ পোৱা নাযাব উদ্যমী মনিকাক। নাথাকিব হাঁহিমুখীয়া মাতেৰে কৰা আবদাৰবোৰ, নাথাকিব প্ৰতিটো দিনৰ আপডেট। মনিকা সোণোৱাল পথৰ কাষত ফ্ৰুট চেলাডৰ বিপণীখন মুকলি কৰা বৰ বেছিদিন হোৱা নাছিল। বান্ধৱীৰ সৈতে মিলি এই দোকানখনেৰেই মুকলি কৰিছিল স্বাৱলম্বী হোৱাৰ বাট। মুকলি হোৱাৰ মাত্ৰ 28 দিনতে পথেৰে পাৰ হৈ যোৱা লোকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল এই দোকানখন। বহুতৰ বাবে মনিকা হৈ পৰিছিল উদ্যমৰ অন্য এক নাম, অন্য এক আদৰ্শ। কিন্তু বৃহস্পতিবাৰৰ নিশাই যেন কাল হৈ আহিল মনিকাৰ পৰিয়ালটোৰ বাবে। এতিয়া মাথো কান্দি কাতৰ হোৱাৰ বাহিৰে যেন আন একো উপায় নাই। বিপণীখন আৰু অলপ ডাঙৰ কৰাৰ কথা আছিল। সেই উদ্দেশ্যেই বাঁহ বিচাৰি ওলাই গৈছিল মনিকা। লগতে নিছিল এগৰাকী সম্পৰ্কীয় ভগ্নী। দোকানত থৈ গৈছিল আন এগৰাকী বান্ধৱী। আমি এবছৰৰ পৰা একেলগতে আছোঁ। কালি তাই বাঁহ কিনিবৰ কাৰণে বাদঘৰাত গৈছিলে, লগত মৃদুস্মিতা গৈছিলে, দুয়োগৰাকী মোৰ স্কুটিখনে লৈ গৈছিলে। তাৰপিছত আৰু মৃদুস্মিতা বাকী একো হোৱা নাই। তাই মোক ফোন কৰি জনাইছে যে মনিকাৰ বা এক্সিডেণ্ট হ'ল। এই স্থানতে যোৱাকালি সংঘটিত হ'ল এটা পথ দুৰ্ঘটনা। আৰু মই এটা দৃশ্যাংশ দেখুৱাইছোঁ যে এই স্থানত আচলতে নিৰ্মাণকাৰী সংস্থা শিৱম ইনফ্ৰা যি তেওঁলোকৰ কনষ্ট্ৰাকশ্যন আছিল, এই মাছখোৱাৰ পৰা ঢকুৱাখানা সংযোগী পথত তেওঁলোকে এনেকৈ পথৰ ওপৰতে আচলতে শিলগুটি বা দমাই ৰখাৰ ফলত ইয়াতে দুৰ্ঘটনাগ্ৰস্ত হৈ মনিকা সোণোৱালে অকাল মৃত্যু সাৱটিব লগা হ'ল। অভিযোগ উঠিছে দায়িত্ব জ্ঞানহীনভাৱে শিল দমাই থৈছিল নিৰ্মাণকাৰী সংস্থাই। সেই শিলৰ দমতেই উঠি গৈছিল মনিকাৰ বাহন। পিতৃ মাতৃক সৰুতেই হেৰুৱাইছিল মনিকাই। উদ্যমী ভগ্নীক এতিয়া হেৰুৱাই কান্দোনত বিহ্বল হৈ পৰিছে জ্যেষ্ঠ ভগ্নী। মা দেউতা সৰুতে ঢুকালো, আগত তাইও আমাৰ বুকু মাজৰ বা থৈ গুচি গ'ল। ককাই ভাই নাই, মা দেউতা নাই। আমি ছোৱালী কেইজনীয়ে বাই ভনী হৈছিলোঁ, ককাই ভাই হৈছিলোঁ, বৰ মোকা মিলি আছিলোঁ। তৎক্ষণতে কি হ'ল গমেই নাপাওঁ। ইমান মানুহে এনেকুৱাকে মানুহে যাব লাগে। মৃত্যুৰ সময়ত এটি সন্তান এৰি থৈ গৈছে মনিকা সোণোৱালে। এনে অনাহুত ঘটনাৰ বাবে স্থানীয় দল সংগঠনে দোষাৰোপ কৰিছে নিৰ্মাণকাৰী সংস্থাক। মনিকা সোণোৱালৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ বাবে দাবী কৰিছে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাই। নিৰ্মাণকাৰী সংস্থা শিৱম কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে দল সংগঠনে। যোৱাকালি যি মৃত্যু হৈছে মনিকা সোণোৱালৰ আমি ক্ষতিপূৰণ দিবৰ কাৰণে তেখেতসকলক দাবী জনোৱাৰ লগতে এই যিসমূহ বিপদসংকুল যিসমূহ তেখেতসকল ডুম খুৱাই চেন কেবল আঁতৰাই তেখেতসকলে এটা সুব্যৱস্থা কৰি দিবৰ কাৰণে আমি ধেমাজি জিলা সোণোৱাল ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনালোঁ। এই ছাতিটোৰ তলতে স্বাৱলম্বিতাৰ সপোন এটা দেখিছিল মনিকাই। সেই সপোনটোৰ জৱনিকা ইয়াতেই। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপোৰ্ট, নিউজ 18 অসম।